চেণ্ট্ৰেল পে কমিশ্যনক লৈ পেলাই এটাৰ পিছত আন এটা খবৰ আহিছে আৰু এই খবৰটো আপোনালোকে দেখিবলৈ পাইছে এপ্ৰুভেল ফৰ কনষ্টিটিউশ্যন অফ দ্য 8th চেণ্ট্ৰেল পে কমিশ্যন। আৰু এই ক্ষেত্ৰত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এৰ পৰা এইচলৈকে বহুতকেইটা কুৱেশ্যন কৰা হৈছে ফাইনেন্স মিনিষ্টাৰলৈকে। আৰু লেটেষ্ট খবৰ হয় এই যিটো নটিফিকেশ্যন, এখন নটিফিকেশ্যন 10 আগষ্ট 2026 তাৰিখত প্ৰকাশিত কৰা হৈছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ আৰু লোকসভাত এপ্ৰুভেল ফৰ কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পেক লৈ পেলাই ভালেকেইটা কুৱেশ্যন কৰা হৈছে আৰু এই গোটেইকেইটা কুৱেশ্যনৰ আনচাৰো দিছে। আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম, যিখিনি কুৱেশ্যন সুধিছে আৰু যিকেইটা এনচাৰ দিছে গোটেইখিনি চাম। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক শেহতীয়াকৈ পাই থাকিবৰ কাৰণে। এতিয়াও আমি খবৰখিনি চাবলৈ চেষ্টা কৰোঁ। ইয়াতে নাম্বাৰ 1 কুৱেশ্যনটো সুধিছে, চৰকাৰে অষ্টম কেন্দ্ৰীয় বেতন আয়োগ গঠনৰ অনুমোদন প্ৰদান কৰিছেনে নাই। নাম্বাৰ 2, যদি কৰিছে তেন্তে ইয়াৰ আয়োগটো গঠনৰ তাৰিখ আৰু ইয়াৰ অধ্যক্ষ তথা সদস্যসকলৰ সবিশেষ কি। নাম্বাৰ 3, আয়োগে প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্ধাৰিত সময়সীমা কিমান। নাম্বাৰ 4, আয়োগৰ পৰামৰ্শসমূহ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ আছে। নাম্বাৰ 5, ৰাজ্যভিত্তিক হিচাপত ইয়াৰ দ্বাৰা লাভান্বিত হ'বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ আনুমানিক সংখ্যা কিমান। নাম্বাৰ 6, বেতন পুনৰীক্ষণ, ডিয়াৰনেছ এলাউন্স, অন্যান্য ভাত্তা, পেঞ্চন, পৰিয়ালিক পেঞ্চন আৰু সেৱাৰ চৰ্তসমূহৰ সৈতে সম্পৰ্কিত আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স য'ত অন্তৰ্ভুক্ত বিষয়সমূহ কি। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ স্বাৰ্থত অতিৰিক্ত কল্যাণমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও বিবেচনা কৰিছে নেকি। যদি কৰিছে তেন্তে ইয়াৰ সবিশেষ। তাৰপিছত কুৱেশ্যনটো সুধিছে, আয়োগৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰাৰ পিছত একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যসমূহক চৰকাৰে কোনো পৰামৰ্শ, নিৰ্দেশনা জাৰি কৰাৰ প্ৰস্তাৱ কৰিছে নেকি। যদি কৰিছে তাৰ সবিশেষ কি। এই কুৱেশ্যনৰ আনচাৰকেইটা দিছে বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰী। তেওঁ 1 আৰু 2 কুৱেশ্যনৰ আনচাৰটো এনেকৈ দিছে, চৰকাৰে 3/11/2025 তাৰিখৰ প্ৰস্তাৱ ৰিজলিউশ্যনৰ জৰিয়তে অষ্টম কেন্দ্ৰীয় বেতন আয়োগ গঠন কৰিছে। আয়োগৰ গঠন তলত দিয়া ধৰণৰ, অধ্যক্ষ শ্ৰীমতী ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই, সদস্য আংশিক সময়ৰ কাৰণে অধ্যাপক পুলক ঘোষ, সদস্য সচিব শ্ৰী পংকজ জৈন। তাৰপিছত নাম্বাৰ 3 কুৱেশ্যনটো এনেকৈ দিছে, আয়োগে গঠনৰ তাৰিখৰ পৰা 18 মাহৰ ভিতৰত নিজৰ পৰামৰ্শসমূহ দাখিল কৰিব। 4, 5, 6 কুৱেশ্যনটো এনেকৈ দিছে, অষ্টম কেন্দ্ৰীয় বেতন আয়োগে এতিয়াও চৰকাৰৰ ওচৰত নিজৰ পৰামৰ্শসমূহ দাখিল কৰা নাই। তাৰ পিছৰ কুৱেশ্যনৰ আনচাৰটো দিছে, কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক কৰ্মচাৰীৰ আনুমানিক সংখ্যা 35.77 লাখ 1/3/2026 তাৰিখৰ হিচাপত, অৰ্থাৎ 35,77,000। আনহাতে প্ৰতিৰক্ষা পেঞ্চনাৰসকলক বাদ দি পেঞ্চনাৰ, পৰিয়ালিক পেঞ্চনাৰসকলৰ আনুমানিক সংখ্যা 33.76 লাখ, অৰ্থাৎ 33,76,000 পেঞ্চনাৰ 31/12/2025 তাৰিখৰ হিচাপত। তাৰ পিছৰ কুৱেশ্যনৰ আনচাৰটো দিছে, 3/11/2025 তাৰিখে জাৰি কৰা প্ৰস্তাৱ ৰিজলিউশ্যনৰ জৰিয়তে জাননী দিয়া অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স এনেক্সাৰ 1ত সংলগ্ন কৰা হৈছে। তো দেখিবলৈ পালে এনেকৈ গোটেইকেইটা কুৱেশ্যনৰ আনচাৰ দিছে। আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।